জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যু। ফিলবাৰীৰ ৰসবাৰী পৰ্যটন মেলাত গীত পৰিৱেশনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। অৱশেষত আজি কিছু সময় পূৰ্বে তেওঁৰ মৃত্যু হয়। কালি ফিলবাৰীত যেতিয়া আমি পালোগে পোৱাৰ পিছত অকণমান আধা ঘণ্টামান পাছত ষ্টাৰ্ট হ'ল আৰু প্ৰগ্ৰাম। দুটা গান গালে, গাই কিনে 3 নম্বৰ গানটো যেতিয়া গাব লৈছিলে তেতিয়া চাউণ্ডটো অকণমান প্ৰব্লেম পোৱাৰ কাৰণে ৰাজিতা অকণমান আগলৈ গৈ কিনে মানে চাউণ্ডৰ মানুহকেইজনক ক'ব লৈছিলে। তেতিয়া হঠাৎ কি হ'ল জানো, মাটিত বাগৰি পৰিব। পৰি যোৱাৰ লগে লগে আমি চবেই গ'লোঁ, গৈ মেলি নগালোঁ। হস্পিটেল লৈ আহিল, প্ৰথম নিলোঁ ফিলবাৰী হস্পিটেল, তাৰপৰা ফিলবাৰীৰ পৰা DC বৰুৱা, ৰূপাই DC বৰুৱা তালে DC বৰুৱা তালা ডিব্ৰুগড়লৈ পঠাই দিছিলে। তেতিয়া আহোঁতে ডুমডুমাতে পূৰা চিৰিয়াছ হৈ গৈছিলে। তাৰপিছত আমি ইয়ালৈ লৈ আহিলে ডাইৰেক্ট নানিলোঁ। RCMত RC আগৰৱাল নাৰ্ছিং হোম আছে, তাত সোমালোঁ। সোমাওঁতে কৈছে এতিয়া ইমিডিয়েট ডিব্ৰুগড় লৈ যোৱা বুলি কৈছে এপাক। তাৰপিছত হেৰি চেলাইনটো দিছে মানে পাছ নহৈছে মানে টেষ্টটো আহিছে। তাৰপিছত ইয়াত পালোহি। তাৰপিছত পোৱাৰ পিছত ইয়াত কৈছে 99% চান্স নাই বুলি কৈছে, 1% চান্স আছে বুলি কৈছে। আমি সেই 1%কে চেষ্টা কৰিছিলোঁ বচাবৰ কাৰণে, কিন্তু নোৱাৰিলোঁ। আজি যোৱা নিশা প্ৰায় 1টামান বজাত মোৰ ঘৰলৈ ফোন কৰিলে। মই ৰাজীৱ খদিয়াৰ শহুৱেক হয়। ফোন কৰিলত আমাৰ ল'ৰাটো আহি 2টা বজাত ঘৰৰ পৰা ওলাই আহি তেখেতক হস্পিটেললৈ, আমাৰ য'ত প্ৰগ্ৰাম আছিলে তাৰ উদ্যোক্তাসকলে, পৰিচালনা সমিতিৰ উদ্যোক্তাসকলে আনি মেডিকেল পোৱালেহি। আমি 2টামান বজাত আমাৰ ল'ৰাটো ঘৰৰ পৰা গাড়ী লৈ ওলাই আহিলে। আমি ৰাতিপুৱা আহিছোঁ। আহি আমি প্ৰথমতে ভবা নাছিলোঁ, ভাল হ'ব বুলি ভাবি আছিলোঁ। তাৰপিছত মই কেনেবাকৈ এবাৰ গ'লোঁ, ICU ৰুমত সোমালোঁ। ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকোঁতে মই পালোঁগৈ। চচত খাই থকা দেখি মই তেতিয়া বহুত মনটো দুখ লাগিলে। তাৰ অলপ পিছতে ঠিক আধা ঘণ্টামান পিছতে নাইকিয়া হ'ল। মই কিন্তু সময় মোবাইলত চোৱা নাছিলোঁ। আগতে এনেকুৱা অসুবিধা আছিলে নেকি তেখেতৰ? আগতে তেনেকুৱা অসুবিধা নাই। প্ৰেছাৰটো অকল ল' আছিলে বুলি প্ৰায় প্ৰেছাৰটো চেকআপ কৰি থাকে। আৰু চুগাৰটো মই জনাত ছোৱালীজনীয়ে কোৱা মতে চুগাৰটো পৰীক্ষা কৰা নাছিলে, ইমানে জানো। আৰু ভগৱানে ইমানে তেখেতৰ লিখি পঠিয়াইছিলে, বিশেষকৈ আপোনালোকে প্ৰায় খন্তেক সময় পূৰ্বে আমি খবৰ পালোঁ যে অসমৰ এজন বিখ্যাত কণ্ঠশিল্পী, যিজন কণ্ঠশিল্পীয়ে সমগ্ৰ জাতিটোক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি এজন জাতীয়তাবাদী চিন্তাধাৰাৰে আগুৱাই যোৱা সংগীত শিল্পী ৰাজীৱ খদিয়া ডাঙৰীয়া যেতিয়াই পৰলোক প্ৰাপ্তি হ'ল বুলি খবৰ পালোঁ, তেতিয়াই সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু ততাতৈয়াকৈ আমি খবৰ পোৱাৰ লগে লগে আহি আমি অসম চিকিৎসা মহাবিদ্যালয়ত আমি আহি উপস্থিত হৈছোঁ আৰু তেখেতক আমি আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু তেখেতৰ যি অসমবাসীৰ কাৰণে যি অৰিহণা তেখেতে দি গ'ল, তেখেতৰ গীত মাত কথাৰে অসমবাসীৰ ৰাইজক যি তেখেতে অনুদান দি গ'ল, সেই অনুদানসমূহ আমি নৱপ্ৰজন্মই তথা আমি ছাত্ৰ সন্থা সদায় অনুপ্ৰেৰণা পাম। তেখেতৰ গীত মাতত সদায় জাতীয় চেতনা, জাতীয়তাবোধ সদায় সোমাই আছিলে। এই জাতীয়তাবোধ আৰু প্ৰয়োজন আছিলে আমাক। গতিকে তেখেতৰ এই গীতসমূহে যাতে অনাগত দিনসমূহত আমাৰ দৰে নৱপ্ৰজন্মক যাতে অনুপ্ৰাণিত কৰি যায়, তাৰে আমি আশা কৰিছোঁ। আৰু আমি ৰাজীৱ খদিয়া ডাঙৰীয়াৰ যি তেখেতৰ সৃষ্টি, এই সৃষ্টিক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিম বুলি আমি কথা দিছোঁ। মই পুৱাৰ ভাগতে গম পাইছোঁ, আৰু গম পাই খুব অতিকৈ মৰ্মান্তিক। আচলতে বহুত দুখ লাগিছে, যিহেতু নেকি বন্ধু আমি বহুত আগৰ পৰাই এটা চিনা পৰিচয়, খুব ঘনিষ্ঠতা আছে। আৰু যিহেতু নেকি মই এই লাইনটোৰ লগতে জড়িত। আচলতে আজি এটা ভোগালী বিহুৰ আজিৰ দিনত আজি খুব দুখ লগা এটা বিষয়, যিহেতু নেকি গম পোৱাৰ পিছতে মোৰ গাৰ নোম হৈ উঠিছে। আৰু তেখেতে এনেদৰে আজি জাতি মাটিৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰি
ৰাইজৰ মাজতে আজি তেখেতে যে এনেদৰে আমাক এৰি থৈ বন্ধুৱাই সকলোকে যে গুচি যাব গতিকে দুখ প্ৰকাশ কৰিছোঁ। আৰু সদৌ অসম মদক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ পৰা আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ আমি দুখ প্ৰকাশ কৰিছোঁ, কাৰণ এনেধৰণৰ শিল্পীবিলাকৰ যেতিয়া নেকি আজিৰ দিনত অসম চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, শিল্পীৰ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে অসম চৰকাৰে আমাৰ যেনেধৰণৰ বৰ্তমানৰ পৰা অতীতলৈকে চাবলৈ গ'লে শিল্পী নিৰাপত্তাৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থাবিলাক থাকিব লাগিছিল, আজিও তেখেতক অনুৰোধ জনাইছোঁ যাতে শিল্পীসকলক যাতে কিঞ্চিত হ'লেও নিৰাপত্তাৰ ক্ষেত্ৰত কিছুমান আজিৰ দিনত এটা আহি পৰিছে। আজি দেখিছে ৰাজীৱ শদিয়াই ইয়াৰ জ্বলন্ত উদাহৰণ নহয়, তেনেকুৱা বহুতো শিল্পী আজি চকুগামী হৈছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ, কিন্তু চৰকাৰখনতো ইয়াত কৰিবলগীয়া আছে। আৰু উঠি অহা প্ৰজন্মক এটাই অনুৰোধ জনাম যাতে ৰাজীৱ শদিয়াই যিবিলাক গীত চহা জীৱনৰ গীত গাই তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিলে, জাতিক লৈ মাটিক লৈ জাতি জনগোষ্ঠীক লৈ তেখেতে গীত মাত যিবিলাক সাৱলীলভাৱে গাই আমাৰ মাজত বুকুত স্থান পাইছিলে, ঠিক তেনেদৰে তেখেতৰ গীত মাতবিলাক যাতে আমাৰ উঠি অহা প্ৰজন্ম শিকিবলৈ চেষ্টা কৰিব। তেখেতৰ যিবিলাক গীত আজি মহেন্দ্ৰ হাজৰিকা আছে, ধৰি লওক লহিত গগৈ আছে, তাৰ অন্যতম ৰাজীৱ শদিয়া। সেয়েহে অনুৰোধ জনালোঁ আজি এই থলীৰ পৰা সকলো পৰিয়ালবৰ্গলৈ আমি ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।